লগাব পাৰি আৰম্ভ হৈছে লগাই দিম লাইট লগাই আৰু নালাগে প্ৰথমতে মই আমাৰ UPPL দলৰ তৰফৰ পৰা আমাৰ সকলো সন্মানীয় সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ কি আপোনালোকে আজি আমাৰ দলৰ যিটো এটা খুব প্ৰয়োজন এটা অনুষ্ঠান এইটো মানে সহযোগ কৰিছে আমি UPPL দলে প্ৰথমবাৰৰ কাৰণে এইবাৰ BTRত পৰিৱৰ্তনৰ স্বাৰ্থত 40টা সমষ্টি আছে 40টা সমষ্টিত প্ৰাৰ্থী মনোনীত কৰিছোঁ আৰু এই ইলেকশ্যনত UPPL দলে অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ মূল উদ্দেশ্য হৈছে যে যোৱা 17 বছৰত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন শ্ৰেণীৰ লোকে আমাৰ ইকুৱেল ৰাইট আৰু যিটো অপৰচুনিটি সম মৰ্যাদা আৰু সম অধিকাৰ যিটো আছে সুবিধা এইটো পাবলৈ সক্ষম হোৱা নাই BPFৰ আগ্ৰামা মহিলাৰ 17 বছৰৰ শাসনত জাতি জনগোষ্ঠী বঞ্চিত লাঞ্ছিত হৈছে জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ অধিকাৰৰ পৰা ডিপ্ৰাইভ হৈছে ডিছক্ৰিমিনেট হৈছে এই কথাবিলাক সকলো জনগোষ্ঠীয়ে কৈ আছে তো সেইকাৰণে UPPL দলৰ প্ৰথম লক্ষ্য হৈছে সকলো জাতি জনগোষ্ঠীক সম মৰ্যাদা আৰু সম অধিকাৰ আমি প্ৰদান কৰিম দ্বিতীয় উদ্দেশ্য হৈছে সকলো নিৰাপত্তা পাব লাগিব এইকাৰণে BTR চুক্তি গঠন আমি স্বাক্ষৰ কৰিলোঁ আৰু BTR চুক্তি স্বাক্ষৰ কৰাৰ পিছত BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণৰ নিৰাপত্তাটো সুনিশ্চিত হ'ল কাৰণ এই চুক্তিৰ দ্বাৰা আমাৰ অঞ্চলটো অস্ত্ৰমুক্ত হ'ল হিংসামুক্ত হ'ল এই চুক্তিৰ দ্বাৰা আমাৰ অঞ্চলত আৰু কোনো তেনেকুৱা সশস্ত্ৰ সংগ্ৰামী নাই এই সংগ্ৰামীসকলে আজি মূল খুঁটিলৈ আহিল আৰু তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আজি যোগদান কৰি এটা স্বাভাৱিক জীৱন যাপন কৰিবলৈ সেইসকলে ওলাই আহিল আৰু যোৱা 30-40 বছৰ ধৰি শান্তি প্ৰতিষ্ঠা কৰাৰ নামত নিৰাপত্তা প্ৰদান কৰাৰ নামত হাজাৰ হাজাৰ কোটি টকা ভাৰত চৰকাৰ অসম চৰকাৰে ইয়াত খৰচ কৰিলে আৰু এতিয়া BTR চুক্তি যোৱা 27 জানুৱাৰীত হৈ যোৱাৰ পিছত ভাৰত চৰকাৰ অসম চৰকাৰে শান্তি প্ৰতিষ্ঠা কৰাৰ নামত নিৰাপত্তা দিয়াৰ নামত আৰু ইয়াত 1 টকাও মানে খৰচ কৰিব নালাগিব সকলোৱে ইয়াত শান্তিৰে নিৰ্ভয়েৰে জীৱন যাপন কৰিব পাৰিব আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ এই 17 বছৰীয়া BPFৰ আগ্ৰামা মহিলাৰ কাৰ্যকালত BPF দলেও বিভিন্ন ভয়ভীত বাহুবল ব্যৱহাৰ কৰি আহিছে আৰু এই বাহুবল ব্যৱহাৰ কৰি অহাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী এতিয়া ভয় সোমাই গৈছে এটা টেৰৰাইজ এটা ফিল কৰিছে অস্বাভাৱিক এটা মানসিকতা অস্বাভাৱিক এটা চিন্তাধাৰা আমাৰ মাজত ডেভেলপ হৈছে আৰু সেইকাৰণে আমি UPPL দলে এইটো নিৰ্বাচনৰ দ্বাৰাই সকলো জাতি জনগোষ্ঠীৰ মাজত যি ভয়ভীত আগ্ৰামা মহিলাৰীয়ে সোমাই থৈছিলে এইটো দূৰ কৰাৰ কাৰণে এটা বিপ্লৱ আমি আৰম্ভ কৰিছোঁ এই ইলেকশ্যনৰ পিছত এই নিৰ্বাচনৰ পিছত ইয়াত বসবাস কৰা কোনো জাতি জনগোষ্ঠীয়ে যাতে ভয় আৰু শংকাত জীৱন কটাব লগা নহয় সকলো নিজৰ নিজৰ অধিকাৰ লৈ আত্মমৰ্যাদা লৈ নিৰ্ভয়ে নিজৰ সা সম্পত্তি লৈ পেলাই জীয়াই থাকিব পাৰে এই নিৰ্বাচনত আমি এনেকুৱা এটা ভয় আৰু শংকামুক্ত এটা অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে আমি এইটো উদ্দেশ্য লৈ এই ৰাজনীতিক আমাৰ যিটো বিপ্লৱ এইটো আৰম্ভ কৰিছোঁ দ্বিতীয় কথাটো হৈছে পৰিৱৰ্তন আমি বহু দীৰ্ঘদিন ধৰি সংগ্ৰাম দেখিলোঁ আৰু সংগ্ৰামৰ পিছত আমি চৰকাৰ দেখিছোঁ BSC চৰকাৰ আছিল এই অঞ্চলত BTC চৰকাৰ যোৱা 17 বছৰে আছে এতিয়া ইলেকশ্যন হ'বলৈ গৈ আছে 17 বছৰত BTC যিটো চৰকাৰ আছিলে এই সময়ত আগ্ৰামা মহিলাৰী নিজে কৈছিলে কি আমি মডেল BTC কৰিম অকল আগ্ৰামা মহিলাৰী ডাঙৰীয়া নহয় তেখেতৰ লগতে খাম্ফা বৰগোহাঞি ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া যিমান নেতা আছে BPFৰ সকলো কৈছিলে আমি মডেল BTC কৰিম কিন্তু মডেল BTC গঢ়াৰ নামত আমাৰ যিটো জৰা জীৰ্ণ পথবিলাক আজিলৈকে ঠিক নহ'ল যি অঞ্চলবিলাকত দলং নাছিলে আজিলৈকে বহুত অঞ্চল দলং নোহোৱাৰ কাৰণে সংযোজনৰ বাহিৰত ৰৈ গ'ল আমাৰ স্কুল কলেজবিলাক প্ৰভিন্সিয়েলাইজ নোহোৱাৰ কাৰণে
গুণগত শিক্ষাৰ পৰা ডিপ্ৰাইভ হৈ আছে, বঞ্চিত হৈ আছিলে আৰু আজিলৈকে গুণগত শিক্ষা পাবলৈ সক্ষম নহ'ল। নিবনুৱা সমস্যা আমাৰ অঞ্চলত আছিলে, এই নিবনুৱা সমস্যা আমাৰ বাঢ়ি গ'ল। দৰিদ্ৰতা যিটো আমাৰ আছিলে, এই দৰিদ্ৰতা আজি বাঢ়ি গৈছে, কমি যোৱা নাই। হেল্থ ছেক্টৰত আমাৰ অঞ্চলত হেল্থ ছাৰ্ভিচেছৰ অভাৱত আমাৰ যিটো শাৰীৰিক যিটো মানে উন্নয়ন হ'ব লাগে, ইয়াৰ পৰা আমাৰ বঞ্চিত হৈ থাকিল। আজি যিটো মেটাৰনেল মৰ্টিলিটি হওক বা মহিলাসকলে যিটো আজি মৃত্যুৰ যিটো হাৰ জন্ম দিয়াৰ সময়ত আমাৰ এইটো মানে আজিলৈকে বহুত বেছি হৈ আছে। নিউট্ৰিশ্যনৰ অভাৱত বহুত শিশু আজি বেমাৰত পৰি আছে। তো কোনো দিশতে আজি আমাৰ অঞ্চলত কোনো চেঞ্জ নাহিল আৰু সেইকাৰণে আমি 3টা ইছ্যু লৈ পেলাই নিৰ্বাচন খেলিছোঁ। ইয়াৰ তৃতীয় ইছ্যু হ'ল আমাক পৰিৱৰ্তন লাগে। পৰিৱৰ্তন লাগে সকলো জাতি জনগোষ্ঠীৰ শান্তি প্ৰতিষ্ঠাৰ নামত, পৰিৱৰ্তন লাগে নিৰাপত্তা প্ৰদান কৰাৰ নামত, পৰিৱৰ্তন লাগে সকলো জাতি জনগোষ্ঠী ইকুৱেল ৰাইট আৰু ইকুৱেল অপৰচুনিটিৰ নামত, আৰু আমাক পৰিৱৰ্তন লাগে সকলো শ্ৰেণীৰ ৰাইজে যাতে সুস্থ শৰীৰে সুস্থ এটা চিন্তাধাৰাৰে চবে জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে এটা পৰিৱৰ্তন লাগে। তো সেইকাৰণে এইবাৰ নিৰ্বাচনত আমাৰ যিটো ইস্তাহাৰ, এই ইস্তাহাৰটো আমি যিটো UPPLৰ যিটো ভিজন ডকুমেণ্ট, ইয়াত এটা ৰিচাৰ্চ কৰি পেলাই ইয়াত ষ্টাডি কৰি পেলাই বিভিন্ন আমাৰ অভিজ্ঞ ব্যক্তিসকলৰ এক্সপাৰ্টসকলৰ মতামত লৈ পেলাই এইটো মানে মেনিফেষ্টোটো কৰা হৈছে। আৰু ইয়াত প্ৰথমতে আমি ৰাখিছোঁ যিহেতু গুড গভাৰ্নেন্স নোহোৱাৰ কাৰণে এটা কৰাপশ্যন শোষণকাৰী যিটো গভৰ্ণমেণ্ট হাগ্ৰামা মহিলাৰে, ইয়াৰ কাৰণে সকলো শ্ৰেণীৰ মানুহ সকলো শ্ৰেণীৰ ৰাইজে বঞ্চিত হৈছে, লাঞ্ছিত হৈছে। সেইকাৰণে প্ৰথম আমি পইণ্টটো ৰাখিছোঁ আমাক গুড গভাৰ্নেন্স লাগে আৰু 100% গুড গভাৰ্নেন্সটো কেনেকৈ এনচিয়ৰ কৰিব পাৰে এই কথাটো আমি প্ৰথম পইণ্ট হিচাপে ৰাখিছোঁ। আমাৰ দ্বিতীয় পইণ্ট হিচাপে ৰাখিছোঁ আমাৰ পিচ, ইউনিটি এণ্ড হাৰমনি। আমাৰ মাজত শান্তি লাগে, অশান্তি আৰু আমাক নালাগে। আমাক মাজত ইউনিটি লাগে, অকল বড়োসকলৰ মাজত নহয়। আজি বঙালীসকল, ইয়াত আমাৰ মাইনৰিটিসকল, অসমীয়াসকল, আদিবাসীসকল, নাথযোগীসকল, ৰাভা, গাৰো, আমাৰ যিমান জনগোষ্ঠী আছে ক্ষুদ্ৰধৰৰ পৰা আদি কৰি আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ ইউনিটি লাগে আৰু আমাৰ হাৰমনিয়াছ এটা লাইফ আমাক লাগে। ইয়াৰ কাৰণে ছেকেণ্ড পইণ্টটো আমি এইটো হাৰমনিয়াছ পিচ, ইউনিটি আৰু হাৰমনি এই পইণ্টটো ৰাখিছোঁ। আমাৰ ইয়াৰ পিছত ৰাখিছোঁ আমি লেণ্ড পলিচি। আজি BTC অঞ্চলত, BTR অঞ্চলত সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল ভূমি সমস্যা। সকলো জাতি জনগোষ্ঠী আজি ভূমিৰ অধিকাৰ নোপোৱাৰ কাৰণে 17 বছৰত সকলো মানে শংকা আৰু ভয়ত জীৱন যাপন কৰি আছে। হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন প্ৰপগেণ্ডা চলাইছে। যোৱাকালিও এটা প্ৰেছ মিট কৰাইছে পৃথিৱীনাথ নাৰায়ণ দেৱক আৰু কৈছে কি UPPLৰ কোনোবা নেতাই এইটো বাধা দিছে, কিবা দিছে। কিন্তু 17 বছৰত যি ভূমিৰ আইন প্ৰণয়ন কৰিব লাগিছিলে BTC মানে আমাৰ যিটো আছে ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ কৰা, হস্তান্তৰ কৰা হৈছে 2003 চনত। ইয়াৰ পিছত যিটো ভূমি নীতি তৈয়াৰ কৰি সকলো জাতি জনগোষ্ঠীক আমাৰ ফৰেষ্ট অঞ্চলত হওক, আমাৰ খাছ লেণ্ডত হওক, বিভিন্ন অঞ্চলত ভূমিৰ পাট্টা দিব লাগিছিলে। এই ভূমিৰ পাট্টাখিনি হাগ্ৰামা মহিলাৰী চৰকাৰে নিদিলে আৰু এতিয়া প্ৰপগেণ্ডা চলাইছে। কিন্তু ভূমিৰ পাট্টা দিয়াৰ কাৰণে এতিয়াও কোনো পলিচি তেখেতৰ হাতত নাই। আমি এইটো ঠিক কৰিছোঁ, UPPL চৰকাৰ অহাৰ লগে লগে আমি এটা কম্প্ৰিহেনচিভ লেণ্ড পলিচি এটা কৰা হ'ব, য'ত নেকি সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগতে আমি তৃতীয়টো ৰাখিছোঁ এডুকেশ্যন। শিক্ষা নহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আৰু আজি শিক্ষা বুলি ক'লে সবচে ৱৰ্ষ্ট কণ্ডিশ্যনত আছে আমাৰ BTC অঞ্চলত। ইয়াত বহুখিনি বিদ্যালয় আছে, তাত শিক্ষক নাই। বহুতখিনি বিদ্যালয় আছে প্ৰভিন্সিয়েলাইজ নহয়। বহুতখিনি বিদ্যালয় আছে হাই স্কুল, LP স্কুল, য'ত ছিংগল টিচাৰে পাঠদান কৰি আছে। ME স্কুলত 2-3জন শিক্ষকেৰে পাঠদান চলি আছে। হাই স্কুলত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই। কলেজত মানে শিক্ষকবিলাকৰ যিটো প্ৰফেচাৰসকলৰ যিটো চাকৰি সেইটো ৰেগুলাৰ হোৱা নাই, প্ৰভিন্সিয়েলাইজ হোৱা নাই। তেনেকুৱা ধৰি ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু বহুত সমস্যা আছে এই অঞ্চলত শিক্ষাৰ সমস্যা। আজি চাকৰিৰ নামত 99 শিক্ষকসকলে আজিলৈকে চাকৰি ৰেগুলাৰ নহ'ল। 99ত যিসকলক এপইণ্টমেণ্ট দিয়া হৈছিলে OBB শিক্ষকসকলৰ আজিলৈকে ৰেগুলাৰ নহয়। টেট পাছ কৰি যিসকলে আজি ৰখি আছে, এপইণ্টমেণ্ট দিয়া নহ'ল। যিসকলক টেট পাছ কৰাৰ পিছত এপইণ্টমেণ্ট দিছে সেইসকলকো আজিলৈকে মানে ৰেগুলাৰ চাকৰিটো ৰেগুলাৰ কৰা নাই। বিভিন্ন সমস্যা এডুকেশ্যনত আজি জৰ্জৰিত হৈ আছে আৰু সেই সমস্যাখিনি 100% সমাধান কৰি KG to PG আমাৰ সকলো ষ্টুডেণ্টে যাতে কোৱালিটি এডুকেশ্যন পাব পাৰে, ইয়াৰ কাৰণে এটা আমি যোজনা এটা বনাইছোঁ। আৰু আমি
এইটো ঠিক কৰিছোঁ কি আমাৰ অঞ্চলত যাতে বেষ্ট এডুকেশ্যনটো পাব পাৰে আৰু আমি টাৰ্গেট কৰিছোঁ কি ৱৰ্ল্ডৰ বেষ্ট এডুকেশ্যন আৰু ইয়াৰ লগতে ভকেশ্যনেল এডুকেশ্যন আৰু কমিউনিটি কলেজটো আমি প্ৰায়ৰিটি দিছোঁ কাৰণ এতিয়া বহুত নিবনুৱা হৈছে আমাৰ বৰ্তমানৰ যিটো ফৰ্মেল এডুকেশ্যন ইয়াৰ দ্বাৰা বহুখিনি মানুহ এংগেজ কৰাব পৰা নাই এমপ্লয়েবিলিটি যিটো হ'ব লাগে সেইটো বাঢ়াব পৰা নাই সেইকাৰণে আমি ঠিক কৰিছোঁ কি আমি 100 কমিউনিটি কলেজ ইয়াত স্থাপন কৰিম আৰু সেই কমিউনিটি কলেজবিলাকত বিভিন্ন স্কিল ট্ৰেইনিং দি পেলাই আমি সেইসকলক এমপ্লয়েবল কৰাৰ কাৰণে আমি পলিচি লৈছোঁ ইয়াৰ লগতে এজন বডোলেণ্ড নলেজ কমিশ্যন আমি গঠন কৰিব ওলাইছোঁ কাৰণ আমাৰ ইয়াত যিবিলাক নলেজ আছে এই নলেজখিনি ৱেষ্টেজ হৈ আছে আৰু আমাৰ নলেজটো লৈ পেলাই আমি এইটো সম্প্ৰসাৰণ কৰিব লাগে আমি আগবাঢ়ি যাব লাগে আৰু বিশ্বৰ যিবিলাক নলেজ আছে সেই নলেজবিলাকো আমাৰ ইয়াত আনিব লাগে সেইকাৰণে আমি বডোলেণ্ড নলেজ কমিশ্যন গঠন কৰাৰ কথাটো আমি ইয়াত উল্লেখ কৰিছোঁ হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমি বিভিন্ন কথা ইয়াতে লিখা হৈছে আৰু এটা যিটো আছে আমি অনফাউৰি বুলি এটা স্পেচিয়েল এটা স্কিম আমি এনাউন্স কৰিছোঁ য'ত নেকি আমাৰ ইয়াত স্পেচিয়েল হেল্থ কাৰ্ড আমি এইটো মানে দিয়া হ'ব আৰু ইয়াৰ দ্বাৰা ইয়াত কমচে কম এজন মানুহে 2 লাখ পৰ্যন্ত ইয়াত ট্ৰিটমেণ্টটো ফ্ৰী কৰিব পাৰিব আৰু সেইটো 65 যিবিলাক এবভ আছে সেই মানুহবিলাকৰ কাৰণে স্পেচিয়েলি কৰা হৈছে স্কিল ডেভেলপমেণ্টৰ কাৰণে আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে স্পেচিয়েল এটা সুবিধা ইয়াত ৰখা হৈছে আৰু আমি কৈছোঁ কি আমি 5 বছৰত 5 লাখ আমি এংগেজমেণ্ট দিম আৰু বছৰত 10,000 জব আমি ক্ৰিয়েট কৰিম 10,000 জব আমি ক্ৰিয়েট কৰিম আৰু বছৰত 1 লাখ কৈ 5 বছৰত 5 লাখ আমি বিভিন্ন মানুহক এমপ্লয়মেণ্ট আৰু বিভিন্ন শিতানত এংগেজমেণ্ট দিয়াৰ কাৰণে কাম দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু ইয়াৰ লগতে IIT কিছুমান নতুনকৈ ইষ্টাব্লিছ কৰা কথাটো আমি মেনশ্যন কৰিছোঁ ড্ৰিংকিং ৱাটাৰ আপোনালোকে জানে আমাৰ ভূটান বৰ্ডাৰ আৰু অৰুণাচল বৰ্ডাৰ লাখ লাখ জনসাধাৰণ আছে চেফ ড্ৰিংকিং ৱাটাৰ নাপায় ইভেন আমাৰ বাহিৰৰ অঞ্চলতো বহুত এৰিয়াত আৰ্ছেনিক আছে ভাল খোৱা পানী পোৱাটো বহুত কঠিন হৈছে ভাৰত চৰকাৰ অসম চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছিলে ড্ৰিংকিং ৱাটাৰৰ কাৰণে কিন্তু সেইবিলাক আঁচনি আমাৰ অঞ্চলত অহা নাই আৰু এইকাৰণে আমি বিটিআৰত গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ লগে লগে সেই যিটো ড্ৰিংকিং ৱাটাৰ যিটো ফেচিলিটি সেইটো চবকো আমি প্ৰদান কৰা হ'ব আৰু আমি ৰাখিছোঁ ইয়াত স্বচ্ছ বিটিআৰ অভিযান এই স্বচ্ছ বিটিআৰ অভিযান যিটো আছে যিটো 1 ফেমিলি 1 টয়লেট এইটো আজিলৈকে কৰি দিয়া নাই তো সেইকাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকটো ফেমিলি কেন্দ্ৰ চৰকাৰৰ আঁচনিৰ লগত সংগতি ৰাখি প্ৰত্যেকটো ফেমিলিত আমি এইটো টয়লেট যিটো টয়লেট যদি কনষ্ট্ৰাক্ট বনাই দিব লাগে সেই কামখিনি আমি সম্পূৰ্ণ কৰি দিম এগ্ৰিকালচাৰৰ কাৰণে আমি ছেপাৰেটলি ৰাখিছোঁ আৰু ইয়াৰ কাৰণে যিটো আছে ফাৰ্ম ৰিচোৰ্চ চেণ্টাৰ এইটো প্ৰত্যেক VCDCত আমি স্থাপন কৰাৰ কাৰণে চিন্তা কৰিছোঁ ইয়াৰ লগতে ফাৰ্ম মেচিনাৰী বেংক আমি কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু ফাৰ্মাৰসকলক 100% ছাপোৰ্ট কৰি পেলাই আমাৰ অঞ্চলটো এটা অৰ্গেনিক হাব হিচাপে আমি স্থাপন কৰিব বিচাৰিছোঁ আৰু বডোলেণ্ড কিষাণ কাৰ্ড আমাৰ পৰা আমি ইছ্যু কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু ইয়াৰ লগতে আজি আমাৰ যিটো আছে লাইভ ষ্টক হওক হৰ্টিকালচাৰ হওক আমাৰ চেৰিকালচাৰ হওক এইবিলাকত আমি প্ৰডাকশ্যন আৰু যিটো আছে প্ৰচেছিং আৰু মাৰ্কেটিং ইয়াৰ কাৰণে আমি সকলোকে ছাপোৰ্ট কৰাৰ কাৰণে এইটো ঠিক কৰিছোঁ আৰু ইয়াৰ লগতে আমি আৰু এটা আঁচনি আমি লৈছোঁ কি 1 VCDC 1 প্ৰডাক্ট এইটো মানে প্ৰত্যেকটো VCDCত বেলেগ এটা প্ৰডাক্ট আমি ইয়াত ইন্ট্ৰডিউচ কৰিম যাতে আমাৰ ফাৰ্মাৰসকলে এটা মাৰ্কেটিঙৰ কাৰণে এটা সুবিধা পায় এই কথাখিনি আমি চিন্তা কৰিছোঁ হেণ্ডলুম টেক্সটাইলৰ কথা ৰাখিছোঁ কাৰণ আমাৰ মহিলাসকলৰ কাৰণে আজি উপাৰ্জন কৰাৰ এই অঞ্চলত বহুত মানে যিটো আছে স্কোপ এইটো আজিলৈকে গভৰ্ণমেণ্টে দিয়া নাই আমাৰ মহিলাসকলে বহুত কষ্ট কৰে লেবাৰ কৰে আমাৰ মহিলাসকলে খেতি পথাৰত কাম কৰে ঘৰৰ সকলো কাম মহিলাসকলে কৰে কিন্তু অৰ্থনীতি যিটো ফ্ৰীডম দিব লাগে ৰাজনীতি যিটো অধিকাৰ দিব লাগে সেইটো আজিলৈকে মহিলাসকলক প্ৰদান কৰা হোৱা নাই তো এই ক্ষেত্ৰত আমি বিশেষকৈ ইকনমিক ফ্ৰীডম দিয়াৰ কাৰণে হেণ্ডলুম এণ্ড টেক্সটাইল যিটো হেণ্ডিক্ৰাফ্ট আছে এইটো এটা প্ৰাধান্য দিয়াৰ কাম কৰাৰ কাৰণে আমি এইটো ঠিক কৰিছোঁ হেৰিটেজ এণ্ড কালচাৰৰ কথাটো আমি উল্লেখ কৰিছোঁ কাৰণ আমি এটা ইনষ্টিটিউশ্যন পাবলৈ ইয়াতে সক্ষম হৈছোঁ কি বডোফাৰ নামত এটা বিটিআৰ চুক্তিত এটা ইনষ্টিটিউশ্যন ইয়াতে পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি আমাৰ অঞ্চলত মানে যিটো আছে হেৰিটেজ এণ্ড কালচাৰ এইটো প্ৰমোট কৰাৰ কাৰণে কাম কৰিম আৰু এইটো অকল বড়ো জনগোষ্ঠী নহয় সকলো জনগোষ্ঠীৰ কাৰণে আমি বিভিন্ন কালচাৰেল কমপ্লেক্স গেষ্ট হাউচ এইবিলাক নিৰ্মাণ কৰিম
ইথনিক আৰু লিংগুইষ্টিক ৰিলিজিয়াছ যিটো কমিউনিটিছ আছে সেই সকলোৰে কাৰণে যিটো কালচাৰেল হেৰিটেজটো আমি প্ৰটেক্ট কৰাৰ কাৰণে কাম কৰিম ওমেন এম্পাৱাৰমেণ্টৰ কথাটো মই ইয়াত সংগতি ৰাখি কৈ দিছোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ কথাটো এইটো কৈ দিছোঁ যিমানখিনি নদ নদী আছে ভূটান আৰু অৰুণাচলৰ পৰা ওলাই অহা এইটো ইৰোশ্যন কৰে ফ্লাড কৰে আৰু প্ৰত্যেকটো নদীকে আমি ভূটানৰ পৰা আমাৰ সীমা পাৰ হোৱালৈকে 2টা এম্বেংকমেণ্ট আমি মানে কনষ্ট্ৰাক্ট কৰি পেলাই এইটো যাতে ফ্লাড হ'ব নোৱাৰে এইটো এটা সাইণ্টিফিক এটা ৱেত এইটো কাম কৰিবলৈ আমি ঠিক কৰিছোঁ স্পৰ্টছৰ ক্ষেত্ৰত আমি ঠিক কৰিছোঁ যে আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত যথেষ্ট পটেনচিয়েল আছে আৰু সেই পটেনচিয়েলখিনি আমি কেনেকৈ মানে আগুৱাই লৈ যাব পাৰোঁ প্ৰমোট কৰিব পাৰোঁ বিভিন্ন খেলুৱৈসকলক কেনেকৈ ছাপোৰ্ট কৰিব পাৰোঁ এই গোটেই কথাখিনি ইয়াত আমি লিখিছোঁ ইয়াৰ লগত আছে এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ক্লাইমেটৰ কথা আমি ইয়াতে ৰাখিছোঁ কাৰণ আমাৰ অঞ্চলটো মানে এটা ৰিচ বায়'ডাইভাৰ্চিটি আছে কিন্তু এতিয়া এফৰেষ্টেশ্যন এইটো ডিফৰেষ্টেশ্যন হৈ থকাৰ কাৰণে মাইনিংবিলাক হৈ থকাৰ কাৰণে যথেষ্ট আমাৰ অঞ্চলত বায়'ডাইভাৰ্চিটিৰ এফেক্ট হৈছে সেইকাৰণে এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ক্লাইমেটৰ যিটো কথা সেইটো আমি প্ৰাধান্য দিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা আমি ইয়াত ৰাখিছোঁ বহুত অঞ্চলবিলাক আছে তাত পুলিচ আউটপোষ্ট লাগে এইটো ডিমাণ্ড আছে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰলৈকে 4 লেন যিটো হাইৱে এইটো লাগে ইয়াৰ এটা ডিমাণ্ড আমাৰ আছে আমাৰ উন্নয়নটো যদি ক্ষিপ্ৰতাৰে হ'ব লাগে এইটো আমি কৰিব লাগিব ফ্লাই অভাৰ ব্ৰিজ আমি কনষ্ট্ৰাক্ট কৰিব লাগিব তেনেকুৱা বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে এই প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইয়াত সৃষ্টি কৰাৰ কাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কথাটো ৰাখিছোঁ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে আমি ইয়াত মেনশ্যন কৰিছোঁ আৰু অহা 5 বছৰত কমচে কম 25,000 কোটি টকা আমি ইনভেষ্টমেণ্টৰ এটা পলিচি বনাইছোঁ ভাৰতবৰ্ষৰ বা ৱৰ্ল্ডৰ বিভিন্ন এজেঞ্চি থ্ৰুৱেদি আমাৰ অঞ্চলত এমপ্লয়মেণ্ট জেনেৰেট কৰাৰ কাৰণে কমচে কম 25,000 কোটি টকা আমি ইয়াত ইনভেষ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি পেলাই এই গোটেই কথাখিনি আমি ইয়াতে এটা এটাকৈ বিতংকৈ ইয়াতে জনাই দিছোঁ আৰু মিডিয়া আৰু কমিউনিকেশ্যন আমাৰ অঞ্চলত মিডিয়াসকলৰ কাৰণে যোৱা সময়ত দুঃখিত বিষয় কি আমাৰ ইয়াত মিডিয়াটো জাৰ্নেলিষ্টসকলে সাংবাদিকসকলে কেতিয়াবা বিভিন্ন থ্ৰেট আহে আমাৰ অঞ্চলত কোকৰাঝাৰতে কেতিয়াবা সাংবাদিক হত্যা কৰা হৈছে এইসকলক আজিলৈকে জাষ্টিছ দিয়া নাই আমাৰ চৰকাৰ অহাৰ লগে লগে আমি ঠিক কৰিছোঁ এই প্ৰত্যেকটো সাংবাদিককে কিছুমান সুবিধা দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ কাৰণ আমাৰ অঞ্চলটো পিছপৰা অঞ্চল আমাৰ সাংবাদিকসকলে এই অঞ্চলৰ যদি বিভিন্ন সমস্যাবিলাক সময়ে সময়ে হাইলাইট নকৰে আমাৰ ৰাষ্ট্ৰখনক ৰাজ্যখনৰ বিশ্বখনক যদি জনাই নিদিয়ে আমাৰ অঞ্চলটো আগুৱাই যোৱাত বহুত কঠিন হ'ব আৰু সেইকাৰণে আমি আমাৰ সাংবাদিকসকলক ইয়াত মানে বিভিন্ন স্কিম আমি ৰাখিছোঁ এটা হ'ল জাৰ্নেলিষ্ট ৱেলফেয়াৰ ফাণ্ড যিটো আছে এইটো 10 crore rupeesৰ আমি এটা ৰাখিছোঁ জাৰ্নেলিষ্ট কলনি এইটো প্ৰত্যেকটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ এইটো আমি ৰাখিছোঁ হেল্থ ইঞ্চুৰেঞ্চৰ কথা আমি ৰাখিছোঁ আৰু অৰ্গেনাইজ নেশ্যনেল ইণ্টাৰনেশ্যনেল এডুকেশ্যনৰ এক্সকাৰশ্যন আৰু ফেলোশ্বিপৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ জাৰ্নেলিষ্ট পেঞ্চনৰ কথা ৰাখিছোঁ তেনেকুৱা কৰি পেলাই আমি কিছুমান পৰ্টেল আৰু নিউজ চেনেলবিলাকক সহায় কৰাৰ কাৰণে ইয়াতে ব্যৱস্থা কৰা হৈছে গতিকে আমি জাৰ্নেলিষ্টসকলৰ কাৰণে বিশেষকৈ সুবিধা ৰাখিছোঁ ছ'চিয়েল ৱেলফেয়াৰত যথেষ্ট আমি আঁচনি ইয়াত তৈয়াৰ কৰিছোঁ যে যিখিনি আজি ভাৰত চৰকাৰৰ আঁচনি চলি আছে ছ'চিয়েল ৱেলফেয়াৰৰ 100% এই আঁচনিখিনি ইয়াত ইমপ্লিমেণ্ট হ'ব লাগিব আৰু সেইকাৰণে প্ৰত্যেকটো আঁচনিটো আমি বিটিআৰ গভৰ্ণমেণ্টে মনিটৰিং কৰিম এইটো মানে প্ৰমোট কৰাৰ এফেক্টিভলি ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা সকলো ইনিচিয়েটিভটো আমি ল'ম তো সেইকাৰণে ছ'চিয়েল ৱেলফেয়াৰ ফাণ্ডবিলাক ইয়াতে প্ৰপাৰলি ইমপ্লিমেণ্ট হ'ব কমিউনিটিৰ কাৰণে স্পেচিয়েল ইনিচিয়েটিভ আছে আৰু ইয়াত আছে আমি সকলো জনগোষ্ঠীৰ কাৰণে এটা ডেভেলপমেণ্ট বৰ্ড এটা গঠন কৰিম এইটো ৰিলিজিয়াছ মাইনৰিটি আদিবাসী বৰ্মন কছাৰী অনুসূচিত জাতি বেংগলী সূত্ৰধৰ গোৰ্খা গাৰো ৰাভা কোচ ৰাজবংশী মোডাহী নাথ যোগী চৰণীয়া কছাৰী হাজং কলিতা জনগোষ্ঠী এণ্ড কমিউনিটি ফাণ্ডিং টু অল কমিউনিটিজ লিভিং ইন বিটিআৰ সকলো কমিউনিটি উন্নয়নৰ কাৰণে ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে ইয়াত মানে বিভিন্ন আঁচনিবিলাক আমি ৰখা হৈছে তো ইয়াৰ লগতে এই যে কমিউনিটি যিটো আছে ইয়াত বিভিন্ন জনগোষ্ঠীয়ে নিজৰ ভাষাৰ পাঠ্যক্ৰম তেখেতসকলে বিচাৰে এমাইল বিচাৰে এইকাৰণে আমাৰ তাত যিহেতু নেপালী ভাষা আছে ৰাভা ভাষা আছে সান্থালী ভাষা আছে গাৰো ভাষা আছে কুৰুক উৰিয়া মুণ্ডাৰী কোচ ৰাজবংশী বিভিন্ন ভাষা আছে এই জনগোষ্ঠীবিলাকৰ ভাষাবিলাকক এমাইল হিচাপে পঢ়িব বিচৰাসকলক আমি সহায় কৰাৰ কাৰণে এটা আঁচনি লৈছোঁ আৰু
বিভিন্ন হলিডেবিলাক বিচাৰি আছে সেই হলিডেবিলাক আমি ইয়াত মানে ডিক্লাৰ সব মেনশ্যন কৰি দিয়া নাই কিন্তু বিভিন্ন জনগোষ্ঠীৰ যেটো ইম্পৰ্টেণ্ট ডেবিলাক আমি ৰেষ্ট্ৰিক্টেড হলিডেবিলাক হিচাপে আমি ডিক্লেয়াৰ কৰিম আৰু ইয়াত তেখেতসকলৰ যিবিলাক লিজেণ্ডাৰী আছে হিৰো আছে সেইবিলাকৰ কেনেকৈ আমি ষ্টেচু বনাব পাৰে প্ৰিজাৰ্ভ কৰিব পাৰে ইয়াৰ কাৰণে আমি ইনিচিয়েটিভ ল'ম আৰু বিভিন্ন জনগোষ্ঠীৰ নামত আমি ৰিচাৰ্চ চেণ্টাৰবিলাক আমি বনাম ফাইনেন্সিয়েল গ্ৰেণ্ডেড এইড আমি কথা ৰাখিছোঁ সাহিত্য সভাবিলাকৰ কাৰণে বুক তেখেতসকলৰ বুক পাব্লিকেশ্যন কৰাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ বছ যাত্ৰীৰ কাৰণে এটা ব্যৱস্থা ৰাখিছোঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ চেণ্টাৰ আৰ্ট গেলাৰী আৰ্ট পাৰফৰ্মিং আৰ্ট উইল বি এষ্টাব্লিছ চেণ্ট্ৰেলি এট কোকৰাঝাৰ এইটো ৰখা হৈছে তেনেকুৱা অম্বিকা চৰণ চৌধুৰীৰ কথা ইয়াতে মেনশ্যন কৰা হৈছে ইয়াতে ষ্টেচুৰ কথা আছে বীৰ শিলাৰায়ৰ কথা সুনীতি কুমাৰ চেটাৰ্জী ভূপেন হাজৰিকা বিষ্ণু ৰাভা সিন্ধুক মুৰ্মু কানু মুৰ্মু এনেকুৱা বিভিন্নজন যিবিলাক হিৰো আছে বিভিন্ন জনগোষ্ঠীৰ তেখেতসকলৰ যিটো ষ্টেচু নিৰ্মাণ কৰা কথাটো আমি ইয়াত ৰখা হৈছে আৰু সকলো জনগোষ্ঠীৰ কাৰণে এটা এটা ভৱন বনোৱাৰ কাৰণে চিন্তা কৰা হৈছে গোৰ্খা ভৱন আলি মেছৰ নামত বিভিন্ন ভৱনবিলাক ইয়াতে স্থাপন কৰা কথাটো উল্লেখ কৰা হৈছে তো গতিকে মই আজি ইয়াত পইণ্টবিলাক ইমান বিতংকৈ যোৱা নাই থুলমূলকৈ এইখিনিকে ক'লোঁ কি সকলো জনগোষ্ঠীৰ সমমৰ্যাদা সম অধিকাৰ আৰু নিৰাপত্তা আৰু শান্তি স্থাপন কৰাৰ কাৰণে UPPL দলে অহা 5 বছৰত কাম কৰাৰ কাৰণে বিশেষকৈ এইখিনি হাইলাইট পইণ্ট হিচাপে আপোনালোকৰ ওচৰত আমি দাঙি ধৰিছোঁ আৰু বাকীখিনি আমি বিতংকৈ আপোনালোকৰ ওচৰত আমাৰ যিটো ভিজন ডকুমেণ্ট এইটো আমি এইটো মানে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিম আৰু বাকীখিনি যিটো আমাৰ মিছন মোড যিটো কাম সেইখিনি আমি তৈয়াৰ কৰি ৰাখিছোঁ সেইখিনি পৰ্যায়ক্ৰমে আপোনালোকক আমি ব্যক্ত কৰিম জনাম ধন্যবাদ এটা প্ৰশ্ন আছিলে যে সাধাৰণতে দেখা যায় যে BTCত সদায় পুঁজিৰ কাৰণে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হাত পাতিব লাগে নিজৰ স্বাৱলম্বীভাৱে নিজৰ পুঁজি নিজৰ গঠন কৰিবৰ বাবে কিবা অৰ্থনৈতিক আপোনালোকে পদক্ষেপ ল'ব নেকি যিটো পুঁজিৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেটৰ ওচৰত সদায় হাত পাতি থাকিব লগা নহয় চাওক দুটা কথা ক'ব বিচাৰিছোঁ এটা হ'ল আমাৰ ৰেভিনিউ জেনেৰেশ্যন কৰাৰ কাৰণে স্ক'প আছে আগত 2003 চনৰ পৰা মানে 2020 চনলৈকে যিটো BPFৰ চৰকাৰ আছিলে তেখেতসকলে ৰেভিনিউটো কোনোদিন গুৰুত্ব দিয়া নাই কেতিয়াবা 10 কোটি কেতিয়াবা 12 কোটি 15 কোটি এনেকুৱা আহি টেক্স নন টেক্স মিলি পেলাই এইবাৰ প্ৰায় 80 কৰোৰ মান ৰেভিনিউ আহিছে কিন্তু এই ৰেভিনিউটো তেখেতসকলে কোনোদিন গুৰুত্ব দিয়া নাই আজি এইকাৰণে ৰেভিনিউটো ইয়াত জেনেৰেট কৰিব পৰা যায় আৰু আনপিনেদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ ওচৰৰ হাত পতা যিটো কথা আপুনি কৈছে যে কাউন্সিলবিলাকৰ হাতত সদায় লিমিটেড এটা পাৱাৰ থাকে গতিকে হাত পাতিব লগা হয় কিন্তু BTR চুক্তিত এটা দফা আছে য'ত নেকি আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকেল 280 এইটো এমেণ্ডমেণ্ট হ'ব আৰু এমেণ্ডমেণ্ট হোৱাৰ লগে লগে যিমানখিনি 6 শিডিউল কাউন্সিল থাকিব এই 6 শিডিউল কাউন্সিলবিলাকে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডাইৰেক্ট ফাণ্ডিং পোৱাৰ সুবিধাটো আহি গৈছে আৰু এটা প্ৰশ্ন আছে যে গৃহ বিভাগৰ লগত সদায় BTC এটা সংঘাত সদায় আহে যে বিশেষকৈ অবৈধ অস্ত্ৰৰ কথাটো বাৰে বাৰে সদায় উত্থাপিত হৈ আহে যে গৃহ বিভাগৰ কিছু নিয়ন্ত্ৰণ BTC বিচাৰিব নেকি আপোনালোকে ৰাজ্য চৰকাৰৰ পৰা ইতিমধ্যে আহি গৈছে যে যিটো ডেপুটি কমিশ্যনাৰ আছে এইটো BTC চুক্তিৰ দ্বাৰা BTR চুক্তিৰ দ্বাৰা ডেপুটি কমিশ্যনাৰটো আমাৰ BTRত হস্তান্তৰ কৰা হ'ব আৰু BTRৰ হৈ পেলাই ইয়াৰ যিখিনি ডেপুটি কমিশ্যনাৰ তেখেতে কাম কৰিব আৰু DCয়ে হোম ডিপাৰ্টমেণ্টৰে হয় কিন্তু ইয়াত তেখেতে হোম ডিপাৰ্টমেণ্টৰ কামৰ লগতে ডেভেলপমেণ্টেল এক্টিভিটিবিলাক তেখেতে কৰিব আৰু ইয়াত এটা মেনশ্যন আছে SP যিটো আছে ইয়াত ট্ৰেন্সফাৰ পষ্টিংটো কাউন্সিলক যিটো দিয়া হৈছে আৰু ইয়াৰ লগতে নতুনকৈ এজন DIG ইয়াত এপইণ্টমেণ্ট কৰা হৈছে আৰু যিটো আছে এডিশ্যনেল IGP যিটো আমাৰ IGP ইয়াত অলৰেডি আছিলে আৰু আমাৰ এটা ডিমাণ্ড আছিলে কি এইটো এডিশ্যনেল DGP লৈকে দিব লাগে গতিকে ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত এইবাৰ আমি যথেষ্ট কাম কৰিব পাৰিম কাৰণ SP DCয়ে আমাৰ চৰকাৰৰ লগত থাকিব আৰু আমি সকলো ডিচিশ্যনত SP DCক ইনভল্ভ কৰি পেলাই আমাৰ অঞ্চলৰ ল এণ্ড অৰ্ডাৰবিলাক নিয়ন্ত্ৰণ কৰাত আমি বহুত কাম কৰিব পাৰিম এটা বস্তু বাদ দিয়া নাই আপোনাক ইমান ধুনীয়াকৈ সজাই থেংক ইউ বাইদেউ থেংক ইউ ধন্যবাদ থাকিল এইটো চাহৰ ব্যৱস্থা কৰা হৈছে যাব